জম্মু টাবি ষ্টেচনত নামি আমি এইখন ধামতেই আমি ৰাতিটো কটালোঁ ইয়াতে আপোনাৰ অনলাইন কৰি আমি আগতে থৈছিলোঁ অৱশ্যে ইয়াত আহি অফলাইনতো আপোনালোকে টিকট ল'ব পাৰিব ডৰমেট্ৰিক মাত্ৰ 150 টকাত ৰাতিটো ইয়াতে কটাব পাৰিব আৰু খোৱা বোৱাৰ ব্যৱস্থাও ইয়াতে আছে এয়া দেখিছে আৰু ইয়াৰ কাষতে আৰু আছে এনে ধৰণে ইয়াতো থাকিব পাৰিব কালিকা ধাম এনে ধৰণে থকা মেলাৰ সুন্দৰ ব্যৱস্থাপনা আছে আমি ইতিমধ্যে অমৰনাথ যাত্ৰাৰ বাবে আমি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাই আনিছিলোঁ যদিও এয়া অফলাইনৰ বাবে এনে ধৰণে তেওঁলোকে লাইন লাগি আছে আৰু আমি ইয়াত লাইন লাগিব লগা নহ'ল যিহেতু আমি অনলাইন কৰিয়ে আনিছোঁ গতিকে আমি লাহেকৈ ইয়াৰ পৰা ওলাই আমি আগবাঢ়িছোঁ আমি এখন গাড়ী ল'লোঁ প্ৰায় 250 কিলোমিটাৰ ইয়াৰ পৰা যাব লাগিব আমাৰ গন্তব্য স্থানলৈ গতিকে আমি এই গাড়ীখনেই লৈছোঁ আৰু আমি ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিম আৰু এয়া দেখিছে আমি ধুনীয়াকৈ বহি কৰি লৈছোঁ আৰু ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব পেহেলগাম এয়া আমাৰ সকলোবোৰ গাড়ীত উঠিছে আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে ধুনীয়াকৈ আমি গৈ আছোঁ এতিয়া পেহেলগামলৈ প্ৰায় 250 কিলোমিটাৰ ৰাস্তা এনেধৰণে ৰাস্তাত আমি ধুনীয়াকৈ গৈ আছোঁ এয়া আমাৰ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু এয়া দেখিছে প্ৰাকৃতিক কি সৌন্দৰ্য উপভোগ কৰি কৰি আমি গৈ আছোঁ ধুনীয়াকৈ আমাৰ গাড়ীৰে যাত্ৰা 250 কিলোমিটাৰ গতিকে আমি সকলোবোৰ দেখাই যাম আপোনালোকে এই ৰূপহী বৰচলা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব আৰু আগলৈ এনেবোৰ ভিডিঅ' চাই থাকিব পাৰিব সুন্দৰ ব্যৱস্থাপনাৰে গৈছোঁ ৰাতিপুৱা যিহেতু আমি গৈছোঁ ৰাস্তাত এয়া এটা ভাণ্ডাৰ আমি পাইছোঁ ইয়াতে আমি ৰাতিপুৱাৰ নাস্তাটো কৰি ল'ম গতিকে দেখিছে কি ধুনীয়াকৈ তেওঁলোকে কোনো ধৰণৰ পইচা নোলোৱাকৈ বিনামূলীয়াকৈ এনেকৈ অমৰনাথ যাত্ৰীসকলক খোৱা বোৱাৰ ব্যৱস্থা কৰি আছে এয়া দেখিছে তেওঁলোকে ইতিমধ্যে লাগি আছে এয়া দিছে আমাক পুৰি আৰু এয়া হৈছে ৰাজমাহৰ চব্জি এয়া হৈছে জেলেপি আৰু এয়া হৈছে হালোৱা চুজিৰ হালোৱা এনেধৰণে পৰিৱেশন কৰি আছে আপোনালোকে যিমান পাৰে সিমান খাব পাৰিব কিন্তু ইয়াৰ বস্তু কোনো ধৰণৰ পেলনি কৰিব নোৱাৰিব ধুনীয়াকৈ তেওঁলোকে ব্যৱস্থাপনা ৰাখিছে এইটো এটা বিশাল ভাণ্ডাৰ আৰু ইয়াতে অমৰনাথ যাত্ৰী যিসকল গৈছে সকলোৱে ৰাতিপুৱাৰ নাস্তাটো কৰি লৈছে এয়া আমাৰ বাবাদা ধুনীয়াকৈ গ্ৰহণ কৰিছে নাস্তা আৰু ইয়াৰ পিছত আকৌ যাত্ৰা আৰম্ভ হৈছে আমাৰ পেহেলগামলৈ এনেধৰণে আমি যাত্ৰা কৰি কৰি গৈ আছোঁ ধুনীয়া আমাৰ ড্ৰাইভাৰজনো ধুনীয়া ড্ৰাইভিং কৰিছে আৰু আমাক এনেধৰণে লৈ গৈছে যিহেতু পাহাৰীয়া ৰাস্তা আৰু আমি যিমান পাৰি ৰাস্তাবোৰ ওপৰলৈ উঠি উঠি গৈয়ে আছে এনেধৰণে গৈ গৈ আমি লাহেকৈ আগুৱাই গৈ পাইছোঁ এয়া অমৰনাথ যাত্ৰা 2024 আৰু ইয়াতেই ৰাস্তাবোৰ যিহেতু বনাইছে টোলৰ ব্যৱস্থা আছে গতিকে টোল টেক্সটো দিবই লাগিব এনেধৰণে আমি টোল গেটটো পাৰ হৈছোঁ আৰু পাৰ হৈ লাহে লাহে আমি যাত্ৰা আৰম্ভ কৰিছোঁ ইয়াৰ পিছত ৰাস্তাবোৰ অতি দুৰ্গম আৰু ভাল লগা এয়া দেখিছে ৰাস্তাত কেনেকুৱা ৰাস্তা পাহাৰৰ মাজে মাজে সুৰংগ পথেৰে প্ৰায় 9 কিলোমিটাৰ ৰাস্তা এনেধৰণে প্ৰথমবাৰ সুৰংগৰ মাজেৰে যাত্ৰা কৰিছোঁ এক ধুনীয়া অনুভূতি আগতে দেখা নাছিলোঁ গতিকে আপোনালোককো দেখাইছোঁ এনেধৰণে সুৰংগৰ পথেৰে যাত্ৰা কৰি আছোঁ গৈ আছোঁ অনুভৱবিলাক ধুনীয়া হৈছে এনেধৰণে আমি সকলোৱে একেলগে গৈ আছোঁ চাই আছোঁ
দেখিছে সুৰংগ পথেৰে এনেধৰণে ধুনীয়া টেকন'লজিৰে তেওঁলোকে বনাইছে ভিতৰত ধুনীয়া ব্যৱস্থাপনা যদি আপোনাৰ গাড়ীৰ অসুবিধা হয় তাত ছিগনেলৰ ব্যৱস্থা আছে লাইটৰ ব্যৱস্থা আছে একদম ধুনীয়া কি ক'ম আৰু গৈ আছোঁ গোটেই অন্ধকাৰ তাতে লাইট জ্বলাই গাড়ীবোৰ গৈ আছে এয়া আমি ইতিমধ্যে গৈ আছোঁ দেখা পোৱা নাছিলোঁ এইবাৰ অমৰনাথ আহি পেলাই এনেকুৱা এটা সুৰংগত সোমাইছোঁ 9 কিলোমিটাৰ ৰাস্তাটো ইয়াৰ পিছত আকৌ সুৰংগ পথেৰে যাত্ৰা কৰা আমাৰ আৰম্ভ এনেধৰণে বহুবাৰ সুৰংগৰ মাজেৰে আমি যাব লাগিব 250 কিলোমিটাৰ ৰাস্তা এয়া বনাই আছে নতুনকৈ আৰু তলৰ যি ব্যৱস্থা আছে তেওঁলোকে উন্নত মানদণ্ডৰে বনাই গৈ আছে কোনো পাহাৰ খনন নকৰাকৈ পাহাৰৰ তলৰে এনেধৰণে সুৰংগ পথ তেওঁলোকে বনাইছে আমি সুৰংগৰ পৰা ওলালোঁ আকৌ আমাৰ ৰাস্তা আৰম্ভ হৈছে ধুনীয়াকৈ যাত্ৰা গৈ আছোঁ সকলোবোৰ দেখাই যাম প্ৰাকৃতিক যি দৃশ্য এইবোৰ সঁচাই মনোৰম আৰু ভাল লগা হৈ আহি আছে আমি যিহেতু ক্ৰমান্বয়ে আমি ওপৰলৈ গৈ আছোঁ আৰু প্ৰাকৃতিক দৃশ্যবোৰ দেখি সঁচাকৈ ভাল লাগি গৈ আছে মনবোৰ এয়া ইতিমধ্যে দেখিছে আপোনালোকে ধুনীয়া পাহাৰ আৰম্ভ হৈছে আৰু এনেধৰণে পাহাৰৰ মাজে মাজে ধুনীয়াকৈ গৈ আছোঁ আমি যাত্ৰা খুব সুন্দৰ অনুভূতি সকলো একেলগে আহিছোঁ সেইটো এটা ভাল লাগি আছে মনটো আৰু বহুত ভাবি আশা আছিল আগৰ পৰা যে অমৰনাথ যাত্ৰা কৰিম গতিকে বহুদিনীয়া কল্পনা আজি বাস্তৱ হ'ব গৈ আছে সেইটো এটা ভাল লাগি আছে ইয়াত দেখিছে ইতিমধ্যে ইয়াৰ বসতি স্থানসমূহ কেনেধৰণে মানুহবোৰ আছে আৰু ৰাস্তা মাজে মাজে এক ভয় লগাই হয় কাৰণ ইমান কাষেৰে যাব লাগে গাড়ীবোৰ আৰু যিহেতু আমি পাহাৰীয়া ৰাস্তাৰে আমি অহা যোৱা যিহেতু কম কৰোঁ গতিকে চাই অকণমান ভয়ো লাগে এনেধৰণেই আমি গৈ আছোঁ আৰু ইতিমধ্যে আপোনালোকে দেখিছে সকলোবোৰ একেলগে এনেধৰণে গৈ আছোঁ আৰু আমি সকলোবোৰ দেখাই যাম এয়া কি ধুনীয়া ৰাস্তা পাহাৰৰ মাজত ইতিমধ্যে ইয়াত আমাৰ ঘণ্টাত 60 কিলোমিটাৰ বেগত আমাৰ গাড়ী ইতিমধ্যে গৈ আছে ধুনীয়াকৈ ৰাস্তাবোৰ বনাইছে আগত অলপ দুৰ্গম আছিল কিন্তু এতিয়া চৰকাৰে বহু উন্নত কৰিছে এই ৰাস্তাবোৰ গতিকে অমৰনাথ যাত্ৰা আহোঁতে আগত এই পথসমূহ দুৰ্গম হিচাপে চিহ্নিত হৈছিল যদিও এতিয়া বিৰাট ধুনীয়াকৈ ৰাস্তাবোৰ বনাইছে ইতিমধ্যে আমি যাত্ৰা কৰি গৈ আছোঁ আৰু প্ৰায় আমি 200 কিলোমিটাৰ ওপৰত আহিলোঁ এতিয়া লাহে লাহে আমি পেহেলগাম ফালে আগবাঢ়িছোঁ এয়া দেখিছে আপোনালোকে কিমান যাত্ৰী আহিছে অহা যোৱা কৰি আছে গতিকে ইয়াত বাছৰ ব্যৱস্থা আছে আমি যিহেতু বাছত নাহিলোঁ আমি
নিজাববীয়াকৈ এখন গাড়ী লৈ লৈছোঁ আৰু ইয়াত সম্পূৰ্ণ সুৰক্ষা আছে আৰু ছিকিউৰিটি ব্যৱস্থা আছে গতিকে সকলোবোৰ ভাল লাগি আহি আছে আমি এনেধৰণে গৈছোঁ আকৌ ইয়াৰ পিছতেই আমি এটা পুনৰ সুৰংগৰ মাজেৰে আকৌ আমাৰ যাত্ৰা আমি আৰম্ভ কৰি আছোঁ গৈ আছোঁ এনেধৰণে অমৰনাথ ইয়াত্ৰালৈ আহিলে বহু সুৰংগ পথ পাব বহুকেইটা সুৰংগ পথ ইতিমধ্যে নতুনকৈ নিৰ্মাণ কাৰ্য চলি আছে আৰু এটা কথা ভাল লাগিছে যে পাহাৰবোৰ খনন নকৰাকৈ বা খান্দি পেলাই মাজেৰে খান্দি পেলাই ৰাস্তা নবনোৱাকৈ তেওঁলোকে এনেকৈ ধৰণে সুৰংগ পথ দিছে ইতিমধ্যে দেখিছে আমি সোমাইছোঁ আৰু কিছু সময় পাছতেই আমি অমৰনাথ যাত্ৰা আমি পাইছোঁহি পেহেলগাম আৰু পেহেলগামত আহি ছিকিউৰিটি চেকিঙৰ বাবে আমি বেগসমূহ ইয়াতে দিছোঁ বেগসমূহ স্কেনিং হৈছে আৰু মানুহবোৰ ধুনীয়াকৈ চেক কৰি আমি পেহেলগামলৈ আমাক পঠাই দিছে গতিকে আমি পেহেলগাম গৈ আজি ৰাতিটো থাকিম তাৰপিছত অহাকালি গোটেই ভিডিঅ'বোৰ আপোনালোকৰ মাজত আকৌ দিম গতিকে এতিয়ালৈ ধন্যবাদ চাই থাকিব ৰূপহী বৰচলা ইউটিউব চেনেলটো